মোৰ দেওঘৰ যাত্ৰাৰ আগৰ ক্ৰমাগত 3টা ভিডিঅ'ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ মই দেওঘৰ কেনেকে গ'লো, কি খালো, আচাৰ্যদেৱৰ লগত কেনেকে লগ কৰিলো, অবিন্দাৰ ভাইটি অন্নদাৰ লগত কেনেকে লগ কৰিলো। আজি দেওঘৰ যাত্ৰাৰ সেই সিৰিজৰ 4ৰ্থতম তথা অন্তিম ভিডিঅ' আপোনালোকলৈ শ্বেয়াৰ কৰিবলৈ লৈছো। তো গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ গৌৰীপ্ৰিয়া দেৱযানী। মই আপোনালোকৰ দেৱযানী জয় কৰো চবকে। আজি এই ভিডিঅ'টোৰ দ্বাৰাই আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম আমি যি উদ্দেশ্যত দেওঘৰ গৈছিলো। উদ্দেশ্যটো হৈছে আমাৰ বিহু নৃত্য প্ৰদৰ্শন। তো বলক চাই লওঁ আমাৰ পাৰফৰ্মেন্স। আজি বহাগৰ বিহুত মই যিহেতু নিজেই পাৰফৰ্মেন্স কৰি আছিলো আৰু মোৰ লগত কেমেৰামেন যোৱা নাই, মোবাইলতে 2এটা ভিডিঅ' লৈছো বাৰু। আৰু পাৰফৰ্মেন্স শেষ হোৱাৰ পিছত আমি মন ভৰি নাচিছো। তাৰ পিছত ষ্ট্ৰং ভলেণ্টিয়াৰ টিম এটা আহি কিনে আমাক লাইন ধৰি লৈ গ'লে আচাৰ্যদেৱৰ ওচৰলৈকে। এইবাৰ আপোনালোকে জনাওক এই ভিডিঅ'টো আপোনালোকে দুনিয়াৰ কোনটো স্থানৰ পৰা চাই আছে। তেনেহ'লে নেক্সট ভিডিঅ'ত মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব পাৰিম। সিজন টাইমত হেজাৰ হেজাৰ অনুষ্ঠান কৰো ঠিকেই, কিন্তু দেওঘৰ গৈ কিনে এই অনুষ্ঠানটো মোৰ বাবে সদায় বিশেষ হৈ থাকিব। আচাৰ্যদেৱৰ ওচৰত গৈ কিনে ভিডিঅ' কৰিব নিদিয়ে, কিন্তু ইমান ধুনীয়া এটা মুহূৰ্ত আমি আচাৰ্যদেৱৰ আগত নাচি আছো। এইখিনি মই মনে মনে এটা ভিডিঅ' কৰি থৈছো বাইদেউ এগৰাকীৰ দ্বাৰাই। এয়া হৈছে পিছদিনা ৰাতিপুৱাৰ দৃশ্য। প্ৰাৰ্থনাৰ পিছত অবিন্দাই আমাৰ লগত লগ কৰিব। যিহেতু আজি আমি ঘৰলৈ উভতি যাম, অবিন্দাই আমাক বাই বাই দিব। এয়া আমাৰ সকলোৰে মৰমৰ অবিন্দা। আজি এই ভিডিঅ'টোৰ দ্বাৰাই মোৰ দেওঘৰ সিৰিজৰ সকলোবোৰ ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰা হৈ গ'ল। আজি তাৰ অন্তিম ভিডিঅ' শেষ হৈ গ'ল। তো গাইজ এই সিৰিজৰ সকলোবোৰ ভিডিঅ' আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। মই আকৌ আহিম নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত। তেতিয়ালৈকে আপোনালোকে বহুত ভাল থাকিব। তো গাইজ টিল দেন টেক কেয়াৰ, বাই বাই।